BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত পঞ্চমন্দিৰ সংলগ্ন নেঘেৰিটিং শিৱ মন্দিৰত ভক্তগণৰ লানি নিচিগা ভিৰ পৰিলক্ষিত হয়। নিউজ নাওৰ এক ৰিপৰ্ট। দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত পঞ্চমন্দিৰ সংলগ্ন নেঘেৰিটিং শিৱদৌলত ভক্তপ্ৰাণ ৰাইজৰ লানি নিচিগা সোঁত পৰিলক্ষিত হয় শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ এই পবিত্ৰ দিনটিত। উল্লেখযোগ্য যে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ উপলক্ষে অসমৰ বিভিন্ন অঞ্চলৰ লগতে দেৰগাঁৱৰ ঐতিহাসিক নেঘেৰিটিং শিৱদৌলত পুৱাৰ পৰাই পৰিলক্ষিত হ'ল ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি এই ঐতিহ্যমণ্ডিত দেৰগাঁও শিৱদৌলত বিগত বছৰ এই বছৰো মহা ধুমধামেৰে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি আয়োজন কৰা হৈছে। ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজে পুৱাৰ পৰা ইয়াত আহি ভিৰ কৰিছে। সকলোৱে ভগৱান শিৱৰ শ্ৰীচৰণত ৰাতুল চৰণত গন্ধ পুষ্প ধীপ নৈবেদ্য অৰ্পণ কৰি সেৱা আগবঢ়াইছে। মই সতীৰ্থ কেমেৰামেনক এই দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত ভৰি পৰিছে। বিভিন্ন জেগাৰ পৰা বিভিন্নজন ভক্ত আহি ইয়াত সেৱা আগবঢ়াইছে। এই পবিত্ৰ দিনটোত সকলোৱে শিৱ বাবাৰ চৰণত সেৱা কৰিবলৈ দীঘলীয়া শাৰী কৰি মন্দিৰত সেৱা লোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে অন্যান্য সন্যাসীসকলো আহি ইয়াত ভিৰ কৰিছেহি। ইতিমধ্যে ইয়াত মেলাও বহা দেখা গৈছে। গতিকে সকলো ভক্তপ্ৰাণ ৰাইজে আজি ইয়াত অতি পবিত্ৰ দিনটোত আহি সেৱা আগবঢ়াইছে। অগণন ৰাইজ এয়া কেমেৰামেনে দেখাই আছে। সকলোৱে আজি এই শিৱৰাত্ৰি অংশগ্ৰহণ কৰিছে। শিৱ মন্দিৰ অসমৰ ভিতৰতে সৰ্ববৃহৎ শিৱ মন্দিৰ। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মন্দিৰ নিৰ্মাণ কৰাইছিল। এই মন্দিৰত পঞ্চমুখী এই মন্দিৰ। ইয়াত মূল শিৱ মন্দিৰৰ লগতে চাৰিভাগ মন্দিৰ ইয়াত লগত সংলগ্ন হৈ আছে। সেই চাৰিভাগ হৈছে গণেশ মন্দিৰ, সূৰ্য মন্দিৰ, ভৈৰৱী মন্দিৰ আৰু বিষ্ণু মন্দিৰ ইয়াত সংলগ্ন হৈ আছে। অসমৰ ভিতৰত একমাত্ৰ এইটো পঞ্চমুখী শিৱ মন্দিৰ। অসমত এইটো মন্দিৰ আৰু ক'তো পোৱা নাযায়। গতিকে এই ঐতিহ্যমণ্ডিত পঞ্চমুখী শিৱ মন্দিৰত আজি মহা ধুমধামেৰে এই শিৱৰাত্ৰি পালন কৰা দেখা গৈছে। দেৱাদিদেৱ মহাদেৱ শিৱ বাবাৰ আশীষ বিচাৰি দূৰ দূৰণিৰ পৰা উপস্থিত হয় ভক্তসকল। উল্লেখযোগ্য যে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দ্বাৰা নিৰ্মিত শিৱদৌলভাগৰ বিশেষত্ব হ'ল মূল মন্দিৰৰ গাতে লাগি আছে চাৰিভাগকৈ মন্দিৰ: দুৰ্গা মন্দিৰ, গণেশ মন্দিৰ, বিষ্ণু মন্দিৰ আৰু সূৰ্য মন্দিৰ। দেৰগাঁৱৰ চাৰিলেনযুক্ত ৰাস্তাত সংযোগ হোৱা নেঘেৰিটিং তিনিআলিৰ প্ৰায় 3 কিলোমিটাৰ দূৰত্বত অৱস্থিত শিৱদৌললৈ সমগ্ৰ পথছোৱা লোকে লোকাৰণ্য হৈ পৰাৰ লগতে মন্দিৰৰ চৌদিশত সভ্য ভক্তপ্ৰাণ ৰাইজৰ মাজত ভিৰ দি বাট নোপোৱা অৱস্থা পৰিলক্ষিত হ'ল। ভগৱান শিৱ আৰু আদিমাতা পাৰ্বতীৰ বিবাহৰ দিনটোত পালন কৰি অহা হয় শিৱৰাত্ৰি। এই শিৱৰাত্ৰিৰ পবিত্ৰ দিনটিত দেৰগাঁৱৰ নেঘেৰিটিং শিৱ মন্দিৰত পুৱাৰ পৰাই সংহাৰকাৰী মহাদেৱৰ শ্ৰীচৰণত ধূপ দীপ গন্ধ পুষ্প নৈবেদ্য শৰাই সঁফুৰা অৰ্পণ কৰি মানৱ জাতি তথা জীৱকুলৰ মাজৰ পৰা অন্ধকাৰ আৰু অৱহেলা আঁতৰাই সুসংস্কৃতি আৰু সুস্থ সবল সমাজ গঢ়াৰ কাৰণে প্ৰাৰ্থনা জনায় ভক্তপ্ৰাণ ৰাইজে। শিৱে সবৰ্ত সাদিকে শৰণ্যে ত্ৰাম্বিকে গৌৰী নাৰায়ণী নমস্তুতে। আমাৰ মহাদেৱৰ আজি আমাৰ শিৱৰাত্ৰি পূজা। আমি সকলো অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহাদেৱে যাতে সকলো দুৰ্গতি নাশ কৰি আমাৰ অসমখনকে ধৰি
আমাৰ বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাওক, সকলোৱে মংগল কৰক, সকলোৱে যাতে পৰিয়ালত সুখ শান্তি বিৰাজ কৰক তাৰে আমি কামনা কৰিছোঁ। আমি আহিছিলোঁ, ভক্তৰ যথেষ্ট ভিৰ দেখিছোঁ, বহুত দূৰ দূৰণিৰ পৰা আমি ভক্ত অহা লগ পাইছোঁ। গতিকে আমাৰ অকল দেৰগাঁও বুলিয়েই নহয়, আমাৰ সমগ্ৰ এইটো এটা ঐতিহাসিক শিৱ মন্দিৰৰ আমাৰ এটা ঐতিহ্য আছে। সেই ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি যিসকল ভক্তগণ আহিছে সকলোৰে আশীষ পূৰণ কৰক, আমি সেয়া কামনা কৰিছোঁ। হয়, ৰাইজৰ আজি বৰ সুবিধাজনক হিচাপে কৰ্ম আগবঢ়াইছে আৰু সাহসে ক'বলৈ সুবিধা পাইছে। ৰাইজৰ যথেষ্ট পৰিমাণে ভিৰ হৈছে। এতিয়াও বৰ্তমান 30-40 মানুহ বৰ্তমান আছেই আৰু এই পূজাভাগ ৰাতিহে আমাৰ হ'ব। এতিয়া মেলা সঠিক পূজা হৈছে, ৰাতিলৈ 2টামান বজাত আমাৰ পূজা ভক্তসকল নানান জেগাৰ পৰা আহিছে, কোনো ঠিক নাই। অসমৰ বাহিৰৰো যথেষ্ট পৰিমাণে ভক্তসকল ইতিহাস সম্পৰ্কে এতিয়া ঐতিহ্যপূৰ্ণ সদাশিৱ দেৱতা শ্ৰী শ্ৰী সদাশিৱ মন্দিৰ বুলি, সদাশিৱ দৌল বুলি ইয়াত জনা যায়। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই প্ৰতিষ্ঠা কৰা আৰু ইয়াত সকলোৱে জানে যে এইটো সিদ্ধপীঠত আৰু এই মন্দিৰটো পঞ্চদেৱতাই গঠিত মন্দিৰ। এই মেইন আপোনাৰ মহাকাল ভৈৰৱ আছে, সদাশিৱ দেৱতা, ইফালে মা ভগৱতী আছে, তাৰপিছত বিষ্ণু দেৱতা আছে, সূৰ্য দেৱতা আছে আৰু গণেশ দেৱতা আছে। এনে পঞ্চদেৱতা আকাৰ মন্দিৰ হয়। শিৱৰাত্ৰি আমাৰ ইয়াত ধৰি লওক সদাশিৱদেৱ হৰগৌৰীৰ আজি বিবাহৰ উদ্দেশ্য কৰি পেলাই সকলোৱে জানে। সেইকাৰণে আমি উৎসাহেৰে সকলোৱে ফূৰ্তি আনন্দ কৰোঁ। ৰাতিলৈ পূজা হ'ব আৰু আশীৰ্বাদ কৰিছোঁ সকলোৰে যাতে শুভ মংগল হওক। এয়া মোৰ আশীৰ্বাদ। ওম শিৱায় সন্তায় কৰুণেত্ৰায় হেতুবে নিবেদয়ামি সৎমানন্তং গতি পৰমাশ্ৰম বন্দে সহাং বন্দে নয়নং বন্দে বন্দে মুকুন্দ প্রিয়ং বন্দে ভক্ত জলায় সবরদং বন্দে শিবং শঙ্করম হিমালয়বাসিং প্রবাসী মহাভীম বিক্ষধারী ব্রগ্য সৌর বিষহারী প্রভু ত্রিশূলদম্বুরধারী উমাশঙ্করী কাশী অক্রদর্শী ভিক্ষাদেহি কৃপাবলম্বন কৰি মাতা অন্নপূৰ্ণেশ্বৰী। আজি তেওঁৰ ওচৰত ধূপ চাকি জ্বলাই নৈবেদ্য আগবঢ়ালে মানুহৰ উদ্দেশ্য সিদ্ধি হয়। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।